10वीं कक्षा के विद्यार्थियों, आज तुम लोगों की हिंदी पाठ्य पुस्तक के अंतर्गत हरिवंश राय बच्चन जी द्वारा रचित जो बीत गई नामक कविता हम पढ़ने वाले हैं। सबसे पहले हरिवंश राय बच्चन जी के बारे में थोड़ी जानकारी मैं तुम लोगों को देना चाहती हूँ। कवि हरिवंश राय बच्चन का जन्म 27 नवंबर 1960 को इलाहाबाद, उत्तर प्रदेश में हुआ था। इलाहाबाद के कायस्थ पाठशाला तथा गवर्नमेंट कॉलेज से शिक्षा प्राप्त करने के बाद उन्होंने इलाहाबाद विश्वविद्यालय तथा काशी विश्वविद्यालय से उच्च शिक्षा प्राप्त की। सन 1941 से 1952 तक उन्होंने इलाहाबाद विश्वविद्यालय में अंग्रेजी के व्याख्याता रहे। फिर 2 वर्षों तक इंग्लैंड में शोध कार्य संपन्न कर भारत लौटे। आप कुछ समय तक आकाशवाणी इलाहाबाद विदेश मंत्रालय में हिंदी विशेषज्ञ तथा राज्यसभा के सदस्य भी थे। बच्चन जी ने अनेक पुस्तकों की रचनाएं की हैं। उनमें से मधुशाला, मधुबाला, मधुकलश, निशा निमंत्रण, एकांत संगीत, आकुल अंतर, सतरंगिनी, हलाहल, खादी के फूल, मिलन यामिनी आदि काव्य ग्रंथ प्रसिद्ध हैं। इसके अतिरिक्त डायरी, आलोचना, निबंध आदि भी आप लिखते थे। आपका स्वर्गवास सन 2003 में हुआ। ছাত্ৰীসকল, আজি তোমালোকক जो बीत गई কবিতাটোৰ কথাখিনি থুলমূলকৈ বুজাই দিওঁ বুলি ভাবিছোঁ। গতিকে তোমালোকে মন দি শুনিবা, ঠিক আছে? আৰু কিতাপখন সন্মুখত উলিয়াই ল'বা। जो बीत गई, कवि हरिवंश राय बच्चन। जो बीत गई কবিতাটোৰ মাধ্যমেৰে কবিয়ে ক'ব বিচাৰিছে যে যেতিয়া মানুহে জন্ম লয় তেতিয়াৰ পৰাই মানুহে মৃত্যুৰ ফালেও গতি কৰি থাকে। মৃত্যুৰ মূল কাৰণটোৱে হৈছে জন্ম। কবিয়ে ইয়াত জন্ম আৰু মৃত্যুক আকাশৰ তৰাৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰিছে। জানানে, যিটো কথা বা ঘটনা মানুহৰ জীৱনত আগতে ঘটি গৈছে বা আগতে ঘটি যোৱা এটা ঘটনাৰ বিষয়ে মানুহে বৰ্তমান সময়ত চিন্তা কৰি থকাটো আচলতে উচিতেই নহয়। দুখৰ একমাত্ৰ কাৰণেই হৈছে মানুহৰ জীৱনৰ প্ৰতি থকা মোহ। যিটো বস্তু শেষ হৈ গৈছে বা নাইকিয়া হৈ গৈছে সেই বস্তুটোৰ বাবে একেৰাহে দুখ কৰি থাকি কোনো লাভ নাই। সেই কথাখিনিকে কবিয়ে এই কবিতাটিৰ মাজেৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিছে। আহাচোন বাৰু কবিতাটো পঢ়োঁ, ঠিক আছে? जो बीत गई, जो बीत गई सो बात गई। जीवन में एक सितारा था, माना वो बेहद प्यारा था। वह डूब गया तो डूब गया। अंबर के आनंद को देखो, कितने इसके तारे टूटे, कितने इसके प्यारे छूटे। जो छूट गए फिर कहाँ मिले, पर बोलो टूटे तारों पर कब अंबर शोक मनाता है। जो बीत गई सो बात गई।
ইয়াত কবিয়ে ক'ব বিচাৰিছে যে আকাশৰ অগণন তৰাৰ ভিতৰত মাজে মাজে যে কেতিয়াবা দুই এটা তৰা তললৈ খহি পৰে, তোমালোকে দেখিছা নাই বাৰু? অঁ, আমি যে পপীয়া তৰা বুলি কওঁ, হয়নে নহয়? অঁ, সেই তৰাটোৰ মাধ্যমেৰে কবিয়ে কি কৈছে জানানে? আকাশে যিদৰে সৰি পৰা তৰাটোৰ কথা চিন্তা কৰি বৰ্তমান সময়ত দুখ কৰি নাথাকে, ঠিক সেইদৰে মানুহৰ জীৱনত যিবোৰ সময় পাৰ হৈ গৈছে সেইবোৰ সময়ৰ কথা বৰ্তমান সময়ত মানুহে নপতাটোৱেই শ্ৰেষ্ঠ বুলি কৈছে। যদিও বা সেই পাৰ হৈ যোৱা সময়খিনিত মানুহৰ কিবা এটা অতি প্ৰিয় বস্তুৱেই লাগে হেৰাই নাযাওক কিয়, কিন্তু বৰ্তমান সময়ত যেতিয়া সেই বস্তুটো নাই, গতিকে তাৰ বাবে সুখ কৰি থাকি নিজকে কষ্ট দিয়াটো কেতিয়াও উচিত নহয়। সেইকাৰণে কবিয়ে আকাশৰ উদাহৰণ দি কৈছে যে আকাশৰ কিমান এনেকুৱা তৰা অনবৰত খহি থাকে, তথাপিও জানো আকাশে দুখ কৰি থাকে? আকাশখনটো তৰাৰে ভৰি থাকে, যিবোৰ আকাশৰ বাবে অতি মৰমৰ হয়, হয়নে নহয় বাৰু? ঠিক সেই মৰমৰ তৰাবোৰ মাজে মাজে খহি পৰে যদিও আকাশে কিন্তু সেই খহি পৰা তৰাটোৰ বাবে দুখ নকৰে বা শোক কৰি নাথাকে। কাৰণ সেই খহি পৰা তৰাটো যেতিয়া এবাৰ খহি পৰে আৰু সি আৰু পুনৰ ওপৰলৈ উঠিব নোৱাৰে, কিন্তু তথাপিও আকাশে সেই খহি পৰা তৰাটোৰ কথা মনত পেলাই নাথাকে। অৰ্থাৎ মানুহৰ জীৱনত বিভিন্ন সময়ত মানুহক নিজৰ প্ৰিয়জনে অকলশৰীয়া কৰি এৰি গুচি যায়। সেই বুলিয়েই মানুহে পাৰ হৈ যোৱা সময়ত সেই হেৰাই যোৱা মানুহৰ বাবে দুখ কৰি নিজৰ বৰ্তমানটো কেতিয়াও ধ্বংস কৰিব নালাগে। সেই কথাখিনিকে এই শাৰীকেইটাত ক'ব বিচাৰিছে। তোমালোকে নিশ্চয় বুজি পাইছা, হয়নে নহয় বাৰু? थे उस पर नित्य निछावर तुम, वह सूख गया तो सूख गया, मधुवन की छाती को देखो, सूखी कितनी इसकी कलियां, मुरझाई कितनी बल्लरियां, जो मुरझाई फिर कहाँ खिली, पर बोलो सूखे फूलों पर कब मधुवन शोर मचाता है, जो बीत गई सो बात गई। ইয়াত কবিয়ে পুনৰ বুজাবলৈ চেষ্টা কৰিছে যে যাৰ বিষয়ে ভাবি তুমি দুখ কৰি বৰ্তমান সময়খিনি বেয়া কৰি আছা, সেই বস্তুটো বা সেই ব্যক্তিজন নিশ্চয় তোমাৰ বাবে বৰ মূল্যৱান আছিল, যাৰ ওচৰত তুমি নিজকে গতাই দিছিলা। কিন্তু এতিয়া সেই বিশেষ বস্তুটো বা বিশেষ ব্যক্তিজন যিহেতু তোমাৰ পৰা আঁতৰিয়েই গ'ল, গতিকে সেইজনৰ প্ৰতি বা সেই বস্তুটোক মনত পেলাই তোমাৰ বৰ্তমান একো লাভ নহ'ব। সেয়ে কবিয়ে মধুবনৰ উদাহৰণ দি কৈছে যে ফুলনিখনত বা ফুলৰ বাগিচাত কিমান এনেকুৱা ফুলৰ কলি বা ফুল মৰহি যায়, কিমান এনেকুৱা লতা শুকাই যায়, কিন্তু সেই মৰহি যোৱা কলি বা ফুল তথা শুকাই যোৱা সেই লতাবোৰৰ বাবে ফুলনিখনে জানো দুখ কৰি থাকে? ফুলনিখনে সেই শুকাই যোৱা বা মৰহি যোৱা ফুল বা লতাবোৰৰ বাবে কেতিয়াও শোক কৰি নাথাকে। যিবোৰ ফুল শুকাই গৈছে সেইবোৰৰ প্ৰতি দুখ কৰি নাথাকি ফুলনিখনে কিন্তু বৰ্তমান ফুলি থকা ফুলবোৰৰ সৈতে আনন্দত মতলীয়া হৈ থাকে।
আৰু আনকো নিজৰ সৌন্দৰ্যৰে আপ্লুত কৰি ৰাখে। সেইদৰে মানুহেও অতীতত নাইকিয়া হৈ যোৱা এটা বস্তুৰ বাবে বা অতীতত হেৰাই যোৱা এজন ব্যক্তিৰ বাবে বৰ্তমানটো কেতিয়াও বেয়া কৰিব নালাগে বা বাৰে বাৰে সেই পাৰ হৈ যোৱা সময়টো মনত পেলাই দুখ কৰি থাকিব নালাগে। কাৰণ সেই পাৰ হৈ গুচি যোৱা ব্যক্তিজন বা পাৰ হৈ যোৱা সময়খিনিক আমি কেতিয়াও পুনৰ ঘূৰাই আনিব নোৱাৰোঁ। ই কেতিয়াও সম্ভৱেই নহয়। গতিকে বৰ্তমান সময়ত আমাৰ লগত থকা আপোনজনৰ সৈতেহে আমি জীৱনটো সুখেৰে অতিবাহিত কৰিবলৈ যিমান পাৰোঁ চেষ্টা কৰিব লাগে। এই শাৰীকেইটাত কবিয়ে এইখিনি কথাই বুজাবলৈ চেষ্টা কৰিছে।